ধুবুৰী জিলা কৰিডৰ হিচাপে ব্যৱহাৰ কৰি অসম-বংগ সীমান্তৰে নিত পশ্চিম বংগলৈ নিৰ্বিবাদে দৰিদ্ৰ পৰিয়ালৰ বাবে আবণ্টিত অসম চৰকাৰৰ খাদ্য অসামৰিক আৰু যোগান বিভাগে যোগান ধৰা চাউলৰ মালবাহী ট্ৰাক ধুবুৰীৰ বিভিন্ন অঞ্চলৰ পৰা অসম চৰকাৰে দৰিদ্ৰৰ বাবে যোগান ধৰা চাউলসমূহ পিকআপ ভেনেৰে সিন্ডিকেট বাহিনীয়ে গোলকগঞ্জ আগমনী হালাকুৰা আৰক্ষী চকীৰ সমীপৰে পশ্চিম বংগলৈ অবৈধভাৱে ৰপ্তানি অব্যাহত ৰাখিছে। এই ক্ষেত্ৰত বিভাগীয় বিষয়া তথা প্ৰশাসনৰ নীৰৱ ভূমিকাত সৰব হৈছে ধুবুৰী জিলাৰ কেবিপিৰ সভাপতি নিখিল ৰায় কৈছে ধুবুৰী জিলা খাদ্য অসামৰিক আৰু যোগান বিভাগৰ বিষয়া অশোক কুমাৰ শৰ্মাৰ নেতৃত্বত যি দুৰ্নীতি হৈ আছে কোনোপধ্যে মানি লোৱা নহ'ব বুলি হুংকাৰ প্ৰদান কৰে। উল্লেখ্য হৈছে অসমৰ মুখ্যমন্ত্ৰী যিমানেই দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত লয় সমান্তৰালকৈ দুৰ্নীতি দিনক দিনে বৃদ্ধি পাইছে। শেহতীয়াকৈ ৰাজ সাহায্য দিয়া উচলা LPG গেছৰ আছে বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানত ব্যৱহাৰ হৈ আছে। গোলকগঞ্জৰ আগমনী আৰক্ষীৰ আশীৰ্বাদত দিনে নিশাই 17 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে আগমনী আৰক্ষী থানাৰ কাষেদি যায় চোৰাং চাউল ভৰ্তি বাহনসমূহ। আনহাতে হালাকুৰা আৰক্ষী পহৰা চকীৰ সন্মুখেদি চটমাগু হৈ পশ্চিম বংগলৈ যায়। গতিকে সংবাদ মাধ্যমৰ যোগেদি চৰকাৰক আহ্বান জনাইছে যে অতি সোনকালেই ধুবুৰী জিলাত চাউল আৰু LPG গেছৰ যি ধৰণৰ দুৰ্নীতি চলি আছে বন্ধ নকৰিলে অনাগত দিনত খাদ্য সুৰক্ষা আৰু যোগান বিভাগৰ বিষয়া অশোক কুমাৰ শৰ্মাৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ বাধ্য হ'ব বুলি ভাবুকি প্ৰতিহত কৰে। গোলকগঞ্জৰ পৰা তপন ৰায় ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। হয়, আমি দেখিবলৈ পাইছোঁ যে আজি কেইবা বছৰ ধৰি যেনেদৰে দৰিদ্ৰৰ বাবে যিখিনি মানে চাউল দিছে ভাৰত চৰকাৰে সেইখিনি চাউল ইয়াৰ পৰা মানে বিভাগীয় মানুহৰ লগত লগ হৈ যেনেদৰে পশ্চিমবংগলৈ গৈ আছে সেয়া আমাৰ ধুবুৰী জিলা বা অসমৰ দাৰিদ্ৰ সমাজৰ কাৰণে খুবেই অশুভ লক্ষণ। এই ক্ষেত্ৰত আমি বিভাগীয় কৰ্তৃপক্ষ যিজন আছে DDS জিলা খাদ্য আৰু অসামৰিক বিষয়াই অশোক শৰ্মাৰ নেতৃত্বত যেনেদৰে এই দুৰ্নীতি হৈ আছে সেয়া আজি তাৰ কোনো পথে মানি লোৱা সম্ভৱ নহয়। কাৰণ আমি দেখিবলৈ যিটো অসমৰ মাননীয় মুখ্যমন্ত্ৰী দুৰ্নীতি অন্যায়ৰ ভিতৰত কঠোৰ হৈ স্থিতিকৰণ কৰিছে তেনে ক্ষেত্ৰত কি কাৰ সাহসত আমাৰ ধুবুৰী জিলাৰ DDS বিষয়াজনে মানে খাদ্যৰ অসামৰিক বিষয়াজনে ইমান ডাঙৰ এটা দুৰ্নীতি কৰিব পাৰিলে। কাৰণ বিভাগটো তেখেতৰ অকল খাদ্য নহয়, এই ক্ষেত্ৰত আমি 2022 চনৰ 18 নৱেম্বৰত আমি লিখিতভাৱে তেখেতক অভিযোগো দিয়া হৈছিল এই চাউল আৰু গেছৰ বিষয়ে। ইফালে অকল চাউল নহয়, গেছ আমাৰ যিটো LPG যি গেছ আছে সেইটোতো মানে যিটো আমাৰ ৰাজ্যৰ কাৰণে যিটো মানে ৰাজ সাহায্যযুক্ত যিটো ঘৰুৱা যিটো গেছ আছে সেই গেছটো আজি দেখিব পাৰি যে বিভিন্ন মানে হোটেল ৰেষ্টুৰেণ্টৰ পৰা আৰম্ভ কৰি আপোনাৰ অফিচাৰৰ মানে কেণ্টিনতো সেইটো চলি আছে, কিন্তু সেইটো মানি লোৱা সম্ভৱ নহয়। গতিকে আমি ইয়াৰ যোগেদি আপোনালোকৰ যোগেদি আহ্বান জনাইছোঁ অসম চৰকাৰক যে অতি শীঘ্ৰে এই ধুবুৰী জিলাত যিটো দুৰ্নীতি চাউল আৰু এই যে LPGৰ ওপৰত যিটো মানে দুৰ্নীতি চলি আছে সেই দুৰ্নীতি কাৰ্য বন্ধ কৰক, অন্যথা আমি অহা দিনত হয়তো এই জিলা বিষয়াজনৰ বিৰুদ্ধে আন্দোলন কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম।